লাইটটো জ্বলি আছে ইয়াত, হয়নে? এই লাইটটো জ্বলি থকাৰ কাৰণে অৰ্থাৎ পোহৰ থকাৰ কাৰণে ইয়ালৈ আন্ধাৰ আহিব পৰা নাই। ঠিক তেনেকৈ ধৰণে যিখন ঘৰত ভক্তি নামৰ বিষয়বস্তুটোৰ চৰ্চা আৰু তাত আলোচনা হৈ থাকিব, সেই ঠাইত আখৰিক প্ৰবৃত্তিৰ জীৱ আহিব নোৱাৰে বুলি কৈছে দেই। এইটো বৰ সুন্দৰ দৰ্শন, ভাগৱত তাৎপৰ্যত আছে এই কথাটো। আপোনালোকে চাবচোন যে সেইকাৰণে আমাক কৈছে যে আমি ভক্তিমুখী হ'ব লাগিব। লোকে হাঁহিছে নে কান্দিছে সেইটো বাদ দিয়ক। আপুনি মই যিহেতু ৰামৰ দৰে সন্তান বিচাৰিছোঁ, ল'ৰা ছোৱালীকেইটা ভাল হোৱাটো বিচাৰিছোঁ, তেনেহ'লে আপুনি ভক্তি কৰাৰ প্ৰয়োজন আছে। এইটো 110%। ভক্তিৰ বিনা আপুনি হাতীক সন্তান জন্ম দিব নোৱাৰে, এইটো মিছা কথা, হয়নে নহয়? ডক্তৰে বেমাৰ হ'লে বিভিন্ন বস্তু খাবলৈ ক'ব, কাৰণ তেওঁলোকৰ সমস্যাটো সমাধান হ'ব লাগে। মই বেমাৰী, ডক্তৰজনৰ ওচৰলৈ গৈছোঁ, তেওঁ মোক বেমাৰটোহে ভাল কৰিবলৈ চাব সোনকালে, হয় নহয়? যেনেকৈ পাৰে তেনেকৈ ভাল কৰিবলৈ চাব। গতিকে আপুনি মই সেই বিষয়বস্তুবিলাক লক্ষ্য কৰাৰ প্ৰয়োজন আছে।